হাই হেল্ল' নমস্কাৰ ৰাইজ। আজি হৈছে চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফেয়াৰৱেল আৰু হয়তো শেষবাৰৰ বাবে ইহঁতকেইজনীৰ লগত এনেকৈ একেলগে ওলাই আছোঁ। জীৱনৰ স্মৃতিগ্ৰন্থখনৰ যদি পৃষ্ঠাসমূহ লুটিয়াই চাওঁ, আজিও মনত আছে সেই দিনটো যিদিনাখন মা আৰু দেউতাই দুটা বেগৰ সৈতে মোক এই অচিন ঠাইখনৰ লগত চিনাকি কৰাই দিছিল। বুকুত হাজাৰ সপোন আৰু আশালৈ যদিও প্ৰথমবাৰ এই ঠাইডোখৰৰ লগত মই খাপ খাব পৰা নাছিলোঁ, কিন্তু কেতিয়া এই ঠাইডোখৰ মোৰ জীৱনৰ এটা এৰাব নোৱাৰা অংশ হৈ পৰিল আৰু মানুহখিনি কেনেকৈ আপোন হৈ পৰিল মই গমকেই নাপালোঁ। কেণ্টিনত মৰা আড্ডা, হোমৱৰ্ক কৰি নানিলে লগৰজনীৰ পৰা পাতি থোৱা, ক্লাছত মন নবহিলে টয়লেটলৈ যোৱা, মাছ বাংক, সন্ধিয়া প্ৰাঞ্জলদাৰ দোকানত চাহৰ সোহাত গোটেই জগতখনৰ কথা ডিছকাছ কৰা, এইবোৰ এতিয়া কৰিব মন গ'লেও কৰিব নোৱাৰোঁ। নিজৰ বুলি ভাবা কলেজখন এতিয়া আন এচাম ছাত্ৰ ছাত্ৰীৰ নামেৰে জনাজাত হ'ব, কিন্তু ইয়াতে হোৱা সম্পৰ্কবোৰ কেতিয়াও ভাঙি নাযায়। তাৰে প্ৰমাণ দিলে আকাশ দা আৰু ৰনাক দায়ে। তেওঁলোক 2024ত পাছ আউট হোৱা বেটছ আছিল যদিও তেওঁলোকে আমাৰ জুনিয়ৰ্ছখিনিৰ বাবে এটা কেক পঠিয়াইছিল। দেখাত সৰু যেন লাগিলেও এইবোৰ বস্তু বহুত ইম্পেক্টফুল। লগতে মই মোৰ জুনিয়ৰ্ছখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বাবে ইমান ধুনীয়া এটা ফেয়াৰৱেল অৰ্গেনাইজ কৰাৰ বাবে। আৰু এই ফেয়াৰৱেলত চবতছে বেছি ছাৰপ্ৰাইজিং বস্তুটো আছিল আমাৰ ক্লাছৰ চাক্ট লণ্ডাকেইটাই পুকিৰ নিচিনাকৈ ডান্স কৰাটো। আজি এই কলেজখনত আমাৰ অফিচিয়েলি লাষ্ট ডে নহয় যদিও সকলোৱে ইজনে সিজনক লগ পাই থকাৰ প্ৰতিশ্ৰুতি দিছে। স্মৃতিৰ টোপোলাটো আৰু অলপ গধুৰ কৰিবলৈ ইজনে সিজনৰ লগত ফটো উঠিছে, নাচিছে, গাইছে, ভিডিঅ'জ বনাইছে। মই নিশ্চিত যে প্ৰত্যেকজনে এই সময়খিনি ৰৈ যোৱাটো বিচাৰিছে, কিন্তু সময় গতিশীল, কাৰোৰে বাবে ৰৈ নাথাকে। আহিছিলোঁ যেতিয়া এদিন নহয় এদিনটো যাবই লাগিব। বাৰু যি কি নহওক, এয়াকে কৈ মোৰ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ইমানখিনিলৈকে চাই আছে তেনেহ'লে বহুত বহুত ধন্যবাদ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই।